ধুবুৰীৰ গৌৰীপুৰত ধৰ্ষণকাৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত এই প্ৰতিবাদ। ফাঁচীৰ দাবীত ধুবুৰীৰ গৌৰীপুৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ। বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল শ শ মহিলা। প্ৰতিবাদী সমদল উলিয়াই আৰজি কৰ হস্পিটেল আৰু ঢিঙত হোৱা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। দোষীক ফাঁচী দিয়ক, নহলে মহিলাৰ হাতত গতাই দিবলৈ দাবী প্ৰতিবাদী মহিলাসকলৰ। গৌৰীপুৰৰ ৰাজপথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ধৰ্ষণকাৰীক কঠোৰ শাস্তি আৰু নাৰী সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰক কঠোৰ হ'বলৈ আহ্বান জনায়। শাস্তি দিব লাগে আৰু কথাটো হ'ল শাস্তিটো এনেকুৱা হ'ব লাগে যে এইটো দৃষ্টান্তমূলক হৈ থাকে, কিয়নো আমি য'তে ত'তে আজিকালি এইটো কথা শুনি থাকো যে ছোৱালীবিলাকক এনেকে কৰি আছে। আৰে ছোৱালী মানে কি, এইটো ভোগ্যপূৰ্ণ বস্তু নেকি? আমাৰ ছোৱালী মাতৃ হয়, ভণ্টি হয়, ছোৱালী হয়, মা হয়, বোৱাৰী হয়। তেনেহলে আমাৰ এই মহিলাৰ কাৰণে কিবা তেখেতৰ ঘৰত কিবা মা বোন নাই নেকি? এনেকে যে হৈ থাকে সেইকাৰণে আমি এইটো পদক্ষেপ লৈছো। আমি গোটেই মহিলা, আমাৰ গৌৰীপুৰৰ গোটেই মহিলা আমি একলগ হৈ আমি বাটত ওলাই আহিছো যে আমি আমাৰ মহিলাৰ তৰফৰ পৰা আমি এইটো জনগণক এইটো বুজাব খুজিছো যে আমাৰ জনগণক আমি এইটো বুজাব খুজিছো যে নাৰীক ইমান কিন্তু আপোনালোকে সহজকে নলব। আমি নাৰী মা শক্তি, আমাক ইমান সহজকে ললে আমি ঘৰত থাকো কাৰণে আমি মা হৈ নিজে নাখাই আমি ল'ৰা খুৱাও, কিন্তু এইটো আমাৰ কমজোৰি বুলি ভাবি নলব। আমাক যদি বাটত একবাৰ ওলাই আহিব লাগে তেনেহলে কিন্তু ল'ৰাহঁতে পিছত ভাবিবই লাগিব। গৌৰীপুৰৰ পৰা চাহমুনি মূল্যাৰ ৰিপৰ্ট, জনজাগৰণ।